সমগ্ৰ শিক্ষা অভিযানৰ অধীনত প্ৰতিখন গাঁও পঞ্চায়ত এলেকাতে এখন বিদ্যালয়ক ডিজিটেল ক্লাছৰুম আৰু অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে এক আঁচনি হাতত লৈছে আৰু ইয়াৰ অংশৰূপে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি শিক্ষা খণ্ডৰ অন্তৰ্গত গড়মাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত খুটাপুটা প্ৰাথমিক বিদ্যালয়ত আজি যি ডিজিটেল শ্ৰেণীকোঠা আৰু অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ কৰা হৈছিল আজি আনুষ্ঠানিকভাৱে মুকলি কৰিছে বৰচলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে আৰু মই পুনে পুনে দৃশ্যাংশ দেখুৱাম চৰকাৰৰ এক অভিলাষী আঁচনি এয়া প্ৰতিখন গাঁও পঞ্চায়ত এলেকাতে একোখনকৈ ডিজিটেল ক্লাছৰুম য'ত থাকিব CCTV কেমেৰা ডিজিটেল লাইব্ৰেৰী আৰু এনেধৰণে কণ কণ ছাত্ৰ ছাত্ৰীসকলে বহিব পৰা এয়া ডিজিটেল ক্লাছৰুম লাইব্ৰেৰী থাকিব এইখন হৈছে ডিজিটেল লাইব্ৰেৰী একেদৰে অতিৰিক্ত শ্ৰেণীকোঠা আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে এয়া শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ শিক্ষা খণ্ডৰ অন্তৰ্গত খুটাপুটা যি প্ৰাথমিক বিদ্যালয়ত গড়মাৰা পঞ্চায়ত এলেকাৰ যি ডিজিটেল ক্লাছৰুম আৰু অতিৰিক্ত যি শ্ৰেণীকোঠা ইয়াতে নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আজি আনুষ্ঠানিকভাৱে মুকলি কৰিছে বৰচলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে মই পুনে পুনে দৃশ্যাংশ দেখুৱাইছোঁ সমগ্ৰ শিক্ষা অভিযানৰ অধীনত এয়া ডিজিটেল ক্লাছৰুম আৰু একেদৰে এয়া হৈছে অতিৰিক্ত শ্ৰেণীকোঠা আটক ধুনীয়াকৈ নিৰ্মাণ কৰিছে এক অভিলাষী আঁচনি আমি দৃশ্যাংশ দেখুৱাইছোঁ চৰকাৰৰ এক অভিলাষী আঁচনি এয়া অতিৰিক্ত শ্ৰেণীকোঠা আৰু ডিজিটেল ক্লাছৰুম এখন প্ৰাথমিক বিদ্যালয় ঢেকিয়াজুলি শিক্ষা খণ্ডৰ অন্তৰ্গত খুটাপুটা প্ৰাথমিক বিদ্যালয়ত এয়া গড়মাৰা গাঁও পঞ্চায়তৰ অধীনত নিৰ্মাণ কৰা হৈছে ডিজিটেল ক্লাছৰুম আৰু অতিৰিক্ত শ্ৰেণীকোঠা বিদ্যালয়খনৰ প্ৰধান শিক্ষক আছে আমি তেওঁৰ পৰা কিছু কথা পাতিম কি ক'ব এক আটক ধুনীয়া শ্ৰেণীকোঠা হয় বহুত বহুত ধন্যবাদ অসমৰ শিক্ষামন্ত্ৰীলৈ আমাৰ গড়মাৰা গাঁও পঞ্চায়তৰ ভিতৰত আমাৰ খুটাপুটা প্ৰাথমিক বিদ্যালয়খন চিলেকশ্যন কৰি আমাৰ পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক কম্পিউটাৰৰ পৰা আদি কৰি স্মাৰ্ট টিভিলৈকে গোটেইখিনি সুবিধা দিছে কিন্তু বৰ দুখৰ কথা যে আচল যিটো প্ৰয়োজনীয় আমাৰ শিক্ষক বিদ্যালয়খনৰ শিক্ষকৰ বৰ অভাৱ 180জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে মাত্ৰ 3জন শিক্ষক আছে তাকো জোৰা তাপলি দিয়া শিক্ষক এই ছমাহৰ কাৰণে শিক্ষক আনে আকৌ যায় তে 3গৰাকী পাৰ্মানেণ্ট শিক্ষক তাৰে এগৰাকীয়ে ছমাহৰ ছুটিত আছে বৰ্তমান মানে বিদ্যালয়খনত পাৰ্মানেণ্টভাৱে 2গৰাকী শিক্ষক গতিকে 180জন ছাত্ৰ ছাত্ৰীক 5টাকৈ শ্ৰেণীকোঠাত শিক্ষা দিয়া আৰু প্ৰধান শিক্ষকৰ দায়িত্বত যিমানবোৰ কাম আছে এই কামবোৰ চম্ভালি ছাত্ৰ ছাত্ৰীসকলক যে গুণগত শিক্ষা দিব পাৰিছোঁ মোৰটো বৰ সন্দেহ লাগিছে এই শ্ৰেণীকোঠা কি কাম হ'ব ইয়াতে এই শ্ৰেণীকোঠাটোত ছাত্ৰ ছাত্ৰীসকলে কম্পিউটাৰ শিক্ষা পাব আৰু স্মাৰ্ট টিভিৰ জৰিয়তে আমি যিটো আমাৰ ইউটিউব আছে ইউটিউবৰ জৰিয়তে বিভিন্ন পাঠদানৰ যিবিলাক পাঠৰ কৰণীয় অৰ্হতা গোটেই বস্তুখিনি আমি ছাত্ৰ ছাত্ৰীক ইউটিউবৰ জৰিয়তে আমি দেখাব পাৰিম ইয়াত স্মাৰ্ট টিভি আছে 3টাকৈ স্মাৰ্ট টিভি আছে জেৰক্স লাইব্ৰেৰী আছে ছাত্ৰ ছাত্ৰীক প্ৰায় 1000 পাঠ্যপুথি দিছে কিন্তু পাঠ্যপুথিখিনি দিলেইতো নহ'ব চৰকাৰে পাঠ্যপুথিখিনি ছাত্ৰ ছাত্ৰীক দিবৰ কাৰণেতো শিক্ষকৰ প্ৰয়োজন আছে বিদ্যালয়খনত মাত্ৰ 3জন শিক্ষক গতিকে শিক্ষামন্ত্ৰীক আমাৰ অসমৰ মুখ্যমন্ত্ৰীক মই কাটৰ আহ্বান জনাইছোঁ যে অতি পিছপৰা অঞ্চলৰ এই বিদ্যালয়খন এই অঞ্চলৰ ৰাইজে বহুত কষ্টৰে আগুৱাই নিয়াৰ কাৰণে আপ্ৰাণ চেষ্টা চলাই আছে কিন্তু শিক্ষকৰ নাটনিৰ বাবে আমি ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষা দিয়াৰ পৰা আমি আগবাঢ়ি যাব পৰা নাই এই মুহূৰ্তত মই শিক্ষামন্ত্ৰীক পুনৰ আহ্বান জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষা দিয়াৰ ক্ষেত্ৰত বিদ্যালয়খনত অতি কমেও আৰু 3জন শিক্ষক দিয়াৰ ব্যৱস্থা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ কি ক'ব বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কি ক'ব ধন্যবাদ আপোনালোকলৈ তো পৰিচালনা কমিটিৰ সভাপতি হিচাপে মই এইখন বিদ্যালয়ৰ দায়িত্ব পাইছোঁ আৰু প্ৰধান শিক্ষকজনো মোৰ ক্লাছমেট লগৰীয়া তো এইখন বিদ্যালয়ত আমাৰ এইখন বিদ্যালয়ৰ ওচৰত অন্যান্য বিদ্যালয়তকৈ এটা অন্যতম বিদ্যালয় আমাৰ ৰাইজসকলে ভাবে এইখন বিদ্যালয়ত পঢ়া শুনা ভাল কিন্তু বিদ্যালয়ৰ প্ৰথম হৈছে ছাত্ৰ ছাত্ৰী শিক্ষক
এই দুটা বস্তু আমাৰ নহ'লে বিদ্যালয়খন সুন্দৰভাৱে আগুৱাই যাব নোৱাৰে। তো ইয়াত যথেষ্ট ছাত্ৰ ছাত্ৰী আছে, 180জন ছাত্ৰ ছাত্ৰী আছে, তাৰ বিপৰীতে শিক্ষকৰ একেবাৰে অভাৱ এইকাৰণেই আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছোঁ, তেখেতসকলে শিক্ষক দিয়ে আৰু লৈ যায়। আজিৰ এই পদক্ষেপটো ধুনীয়া পদক্ষেপ, আমি ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ ইয়াতে, তথা আমাৰ পৰিচালনা কমিটিৰ লগতে অভিভাৱকসকলৰ ছাত্ৰ ছাত্ৰী উৎফুল্লিত হৈছে আজিৰ এই অনুষ্ঠানটোৰ বাবে, আৰু বিশেষভাৱে মই আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত ছাত্ৰ ছাত্ৰীসকলে কম্পিউটাৰ শিক্ষাৰ পৰা আৰম্ভ কৰি স্মাৰ্ট টিভিত আচলতে ছাত্ৰ ছাত্ৰীসকলে ডিজিটেলি ইয়াত শিক্ষা গ্ৰহণ কৰিব পাৰিব। এই ডিজিটেল ক্লাছৰুমত একেদৰে ইয়াত লাইব্ৰেৰীৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এক আটকধুনীয়া ডিজিটেল শ্ৰেণীকোঠা, কম্পিউটাৰ শিক্ষাৰ পৰা আৰম্ভ কৰি ডিজিটেলি শিক্ষা সকলো ব্যৱস্থাই ইয়াতে লাভ কৰিব, আৰু এয়া সমগ্ৰ শিক্ষা অভিযানৰ অধীনত। কিন্তু এটা আক্ষেপ প্ৰকাশ কৰিছে তেওঁলোকে, এই বিদ্যালয়খনত পৰ্যাপ্ত শিক্ষকৰ অভাৱ, কাৰণ 180গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ইয়াত শিক্ষকৰ অভাৱ। সেয়েহে এই ক্ষেত্ৰতো বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।